অসম চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ উপস্থিতিত নগাঁও জিলাৰ সুলভ মূল্য দোকানী আৰু গাঁও পঞ্চায়ত সমবায় সমিতিৰ সৈতে বিভাগৰ অভিলাষী আঁচনি বিষয়ক সজাগতামূলক সন্মিলন এখনি আজি নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা উক্ত সভাখনত আদৰণি ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত শ্ৰী দেৱাশীষ শৰ্মা ডাঙৰীয়াই। সভাত অসম চৰকাৰৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ গুৱাহাটী আয়ুক্ত কাৰ্যালয়ৰ বিষয়া শ্ৰী মৃগাংক শেখৰ হাজৰিকাই দৃশ্য শ্ৰব্য মাধ্যমেৰে উপস্থিত সকলোকে এই আঁচনিখনৰ সন্দৰ্ভত বিতং তথ্য আগবঢ়ায়। নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক শ্ৰী ৰূপক শৰ্মাই তেওঁৰ ভাষণত বৰ্তমান সময়ত ৰেচন কাৰ্ডখনৰ গুৰুত্বৰ কথা উল্লেখ কৰে। আজিৰ সভাত মুখ্য অতিথিৰূপে উপস্থিত থকা মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অভিলাষী এই আঁচনিখনৰ অধীনত চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা নগাঁও জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনৰ সকলো ৰেচন কাৰ্ডধাৰী হিতাধিকাৰীয়ে বজাৰ মূল্যতকৈ কম দৰত মচুৰ দাইল, চেনি আৰু নিমখ লাভ কৰিব। তেখেতে কয় যে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে হিতাধিকাৰীজনে 1 কেজিকৈ মচুৰ দাইল, 1 কেজিকৈ চেনি আৰু নিমখ লাভ কৰিবলৈ সক্ষম হ'ব। এটা কথা দেখা গৈছে যে বস্তাবিলাক তেওঁলোকে 20 টকাত বিক্ৰী কৰে আৰু এতিয়া বৰ্তমান যিটো 3মহীয়া চাউল দিছে সকলোৱে আগষ্টৰ চাউলটো পোৱা নাই, কিন্তু প্ৰত্যেক মানে আপোনাৰ 3 কেজিকৈ চাউল তেওঁলোকে ৰাখি থৈছে বুলি খবৰ এটা পোৱা গৈছে। যদি কোনোবা দোকানীয়ে বা কোপাৰেটিভ এনে কৰিছে, মই আপোনালোকক অনুৰোধ জনাম যে এটা মোৰ তাতে অভিযোগ আহিব দিয়ক, মই এইটো ব্যৱস্থা গ্ৰহণ কৰিম আৰু আপোনাৰ তাতে যদি কোনো তথ্য আছে মোক দিব, মই এইটো ব্যৱস্থা কৰিম। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এখন নতুন অভিলাষী আঁচনি আৰম্ভ কৰিবলৈ গৈ আছে অহা 1 অক্টোবৰৰ পৰা, আৰু 1 অক্টোবৰৰ পৰা আমি অসমত 70 লাখ কাৰ্ড আছে, ৰেচন কাৰ্ড আছে। এই 70 লাখ ৰেচন কাৰ্ডক আমি 1 কেজি চেনি সুলভ মূল্যত 1 কেজি চেনি, 1 কেজি নিমখ আৰু 1 কেজি দাইলৰ মচুৰ দাইলৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। এই কামটো যাতে আমি সঠিকভাৱে ৰূপায়ণ কৰিব পাৰোঁ, সঠিকভাৱে সম্পন্ন কৰিব পাৰোঁ, এইকাৰণে মই যোৱা কেইদিনৰ পৰা আৰম্ভ কৰিছোঁ যে অসমত থকা 34,000 আমাৰ সুলভ মূল্যৰ দোকানী আছে, তেওঁলোকৰ লগতে প্ৰতিখন জিলাই গৈ তেওঁলোকৰ লগত আমি এই আঁচনিবিলাক যাতে সুন্দৰভাৱে হয়, আমাৰ বিনামূলীয়া চাউল যিটো বিতৰণ হৈ আছে সেইটোও যাতে ভালভাৱে হয়, এইকাৰণে এটা সজাগতা সভা আমি কৰি আছোঁ। যোৱা 14 তাৰিখে তিনিচুকীয়াৰ পৰা আমি আৰম্ভ কৰিছোঁ। আজিলৈ মই 7খন জিলা ইয়াতে কৰিব পাৰিছোঁ আৰু আমাৰ লক্ষ্য হ'ল এই ব্যৱস্থা আৰম্ভ কৰাৰ আগতে 1 অক্টোবৰৰ আগতে পুৰা 35খন জিলাত গৈ আমাৰ সুলভ মূল্যৰ দোকানীসকলৰ লগত কথা পাতি যাতে আমি ধুনীয়াকৈ আঁচনিটো আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে নিৰ্দেশ দিছে যে যদি আমি কোনোবা ৰেচন দোকানীয়ে যদি সুলভ মূল্যৰ দোকানীয়ে যদি 100 গ্ৰামো কম দিয়ে আমি তেওঁলোকৰ ওপৰত একশ্যন ল'ম। আজি মই ইয়াতে কৈছোঁ, আপোনালোকে শুনা পাইছে যে যদি কোনোবা কমপ্লেইন আহে যে আমি কোনো ঠাইতে কম পাইছোঁ, আমি আয়ুক্তগৰাকীক কৈছোঁ, মোৰ বিভাগকো কৈছোঁ যাতে আমি কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো কঠোৰভাৱে তেওঁ লৈছে যাতে কোনো দুষ্কৃতি এইটোৰ পৰা মুক্ত নহয়, সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা গ্ৰহণ কৰি আছে আৰু কৰিব। বিৰোধীয়ে কৰি থাকক, বিৰোধীত আমি দেখা পাইছোঁ সূতা কম্বলৰ ৰাজনীতি আছিলে। বিজেপি চৰকাৰে সূতা কম্বলৰ ওপৰত গৈ আমি অৰুণোদয় প্ৰতি মাহতে দি আছোঁ, প্ৰতি মাহৰ 10 তাৰিখে ৰাইজক 37 লাখ ৰাইজক আমি দি আছোঁ। আমাৰ নিৰ্বাচন অহা বছৰ হ'ব, কিন্তু আমাৰ যে আঁচনি, আমাৰ যে যোজনা, এইটো নিৰ্বাচন কেন্দ্ৰিক নহয়। আমি প্ৰতি 365 ডেইজ ৰাইজক কেনেকৈ সহায় কৰিব লাগে, ৰাইজক কেনেকৈ আমি মহিলা উদ্যমিতা যোগেদি সহায় কৰিব লাগে, এটি কলি দতি পাতৰ মাধ্যমে কেনেকৈ অসমৰ চাহ শ্ৰমিকসকলক সহায় কৰিব লাগে, আমি প্ৰতিখন যোজনা আমি কৰি গৈ আছোঁ। যেনে বিনামূলীয়া চাউল, আপোনালোকে জানে কংগ্ৰেছৰ সময়ত চাউল ল'বৰ কাৰণে বেগৰ লগত পইচা লৈ আহিব লাগিছিলে। আজিৰ দিনত আমাৰ চৰকাৰ অহাৰ পিছতে বিনামূলীয়া চাউলৰ ব্যৱস্থা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা লৈছে, যাৰ মাধ্যমতে আজিৰ দিনত 2022 চনৰ পৰা 2028 চনলৈ ভাৰতবৰ্ষৰ 80 কোটি পৰিয়ালক
আমি যে চাউল দিয়াৰ যে ব্যৱস্থা এই ব্যৱস্থা অসম চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে।